নমস্কাৰ সকলোকে। দুদিনমান ধৰি অখিল গগৈক আমি এজন ট্ৰেণ্ডিঙত থকা এগৰাকী বিধায়ক হিচাপে ক'ব পাৰোঁ। কিয় গম পায়নে? কাৰণ তেখেতে দুদিনমান আগত এখন বাইক এখন লৈ গৈছিলে আৰু বিধানসভাত উত্থাপন কৰিছে যে পেট্ৰলৰ দাম বৃদ্ধি হৈছে আৰু আপোনাৰ ইথানল মিক্স কৰাক লৈ জনসাধাৰণৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি তেখেতে বিধানসভাত উত্থাপন কৰিছে, লগতে বিধানসভাৰ বাহিৰত প্ৰটেষ্ট কৰিছে। আৰু আজি ৰিচেণ্টলি এটা বাতৰি পালোঁ যে তেখেতে কি কৰিলে, এখন ঠেলাত মাছ, ৰঙালাও, আলু, চব্জি, দালি এইবিলাক লৈ গোটেই বজাৰখন লৈ গৈ তাত খুব ধুনীয়াকৈ লিখিছে মূল্য বৃদ্ধি কেনেকুৱা ধৰণত হৈছে, কেনেকুৱা হৈছে। তো ইয়াৰ জৰিয়তে আমি এইটো কথা গম পালোঁ যে বিধায়কসকলক যিটো সমষ্টিৰ পৰা পঠিওৱা হয় সেই বিধায়কজনক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি বহুত বেছি চাই চিতি ভোট দিব লাগে। কাৰণ আজি বিধানসভাত আপোনাৰ মুখ্যমন্ত্ৰী যেনেকুৱা এটা ভূমিকা থাকে সেই প্ৰায় সমানে অখিল গগৈৰো এটা ভূমিকা থাকে। কেতিয়াবা আপোনাৰ সমষ্টিৰ বিধায়কজন আপুনি বিধানসভাত চাব নিবিচাৰেনে তেনেকুৱাকৈ? গতিকে যদি চাব বিচাৰে তেতিয়াহ'লে নিৰ্বাচনত ধুনীয়াকৈ আপোনালোকে নিজৰ বিবেকেৰে ভোট দিব লাগে। তেতিয়াহ'লে অখিল গগৈৰ নিচিনা বিধায়কৰ জন্ম হয়।